মঙলবাৰে ৰাতিপুৱা প্ৰায় 9 বজাত সংবাদ সংগ্ৰহ কৰা অনুসৰি আজি পুৱতি নিশা প্ৰায় 3 বজাত AS01RC4280 নম্বৰৰ এখন বলেৰো পিকআপ গাড়ীৰে ধেমাজিৰ দিশৰ পৰা চিলাপথাৰ অভিমুখে আহি থকাৰ অৱস্থাত ভয়ংকৰ পথ দুৰ্ঘটনাৰ পতিত হয়। প্ৰাপ্ত খবৰ অনুসৰি উক্ত বলেৰো পিকআপৰ সৈতে আন এখন গাড়ীৰ মুখামুখি সংঘৰ্ষ হয়। বৰ্তমান অন্যখন গাড়ীৰ কোনো সন্ধান পোৱা নাই যদিও বলেৰো পিকআপখনৰ ধ্বংসপ্ৰাপ্ত অৱস্থাত দেখি দুৰ্ঘটনাটোৰ কিমান ভয়ংকৰ সহজতে অনুমান কৰিব পৰা যায়। উক্ত দুৰ্ঘটনাত বলেৰো পিকআপখনে আহি এটি হৰি মন্দিৰ ধ্বংস কৰে আৰু কেইবাজনো লোকৰ কথমতে প্ৰাণ ৰক্ষা হয়। ইফালে বলেৰো পিকআপখনৰ চালকসহ গাড়ীখনত থকা সকলো লোক ঘটনাস্থলীৰ পৰা পলায়ন কৰিবলৈ সক্ষম হয় আৰু গাড়ীখনত থকা গৰুসমূহ উদ্ধাৰ কৰি আঁতৰাই নিবলৈ সক্ষম হয়। বৰ্তমান উক্ত ঘটনাস্থলীত চিচিবৰগাঁও আৰক্ষীৰ উপস্থিত হৈ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে। আশা কৰা হৈছে আৰক্ষীৰ তদন্তত সন্ধান ওলাব দুৰ্ঘটনাৰ সংঘটিত কৰি পলায়ন কৰা গাড়ীৰ চালক আৰু গৰাকীৰ। গাড়ী মানে এক্সিডেণ্ট কৰি এই হৰি মন্দিৰ ভাঙিলে। এতিয়া 9টা বাজিলে, এতিয়ালৈকে মানে ড্ৰাইভাৰ পলাতকে বুলি ক'ব লাগিব। ড্ৰাইভাৰ পলাতক মানে ড্ৰাইভাৰ হয়তো কিবা মৃত্যুও হ'ব পাৰে, কিন্তু আজিলৈকে মানে এতিয়া আমি বৰ্তমান দেখা নাই। এতিয়া 9টা কিমান বাজিলেগে, তেওঁলোকে মানে গৰু আনিছিলে নেকি সম্ভৱ, সেইটো কাৰণে তেওঁলোকে পলাতক হিচাপে আছে। এই হৰি মন্দিৰ ভগা আৰু দোকানৰ মুখতে মানে গাড়ীখন এতিয়ালৈকে আছে, এতিয়ালৈকে অহা নাই। ইমান নতুন গাড়ী এখন ইয়াত এক্সিডেণ্ট হৈ পৰি আছে, তেওঁলোকে মানে সফল হ'বলৈ এতিয়াও অহা নাই।